আজিৰ পৰা অহাকালি 2 বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান পোহাৰ আদি বন্ধ কৰিব চেষ্টা কৰিলে চৰকাৰ তেওঁলোকৰ ওপৰত কঠোৰ হ'ব আৰু কঠোৰ নহয় অত্যন্ত কঠোৰ হ'ব। ৰাতি কালি 2 বজাৰ পিছত জুবিনক বিদায় দিয়াৰ পিছত কোনোবাই যদি দোকান পোহাৰ আদি বন্ধ কৰি ৰাখিব চেষ্টা কৰে তেতিয়ালে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু আজি ৰাতিও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি আদি কৰিব চেষ্টা কৰে আজি আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছো। We will not allow anybody to take the law into their own hands. আৰু মই ব্যৱসায়ীসকলক আহ্বান জনাম যে অহাকালি 2 বজাৰ পিছত আপোনালোকে সুন্দৰ কৰি ব্যৱসায়বিলাক আৰম্ভ কৰক। অসম চৰকাৰ আপোনালোকৰ লগত আছে আৰু যোৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণভাৱে অসন্মান জনাই যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিঅ'গ্ৰাফি আমি কৰিছো। লাহে লাহে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰা কাম আৰম্ভ কৰিব কাৰণ জুবিন জনতাৰ শিল্পী আছিল, জুবিন উশৃংখল মানুহৰ প্ৰতিনিধি নাছিল। কাৰণ এই ল'ৰা কেইজনৰ কাৰণে গুৱাহাটীৰ বা অসমৰ যিসকল জুবিন অনুৰাগী তেওঁলোক সৰু সজাইত আহিব পৰা নাছিল। যিসকলে জুবিনক মনে প্ৰাণে ভাল পায় তেওঁলোকক সৰু সজাইত তেওঁলোক এক প্ৰকাৰ সোমাব পৰা নাছিল। কালিৰ পৰা আমি ষ্ট্ৰিক হোৱাৰ পিছতহে আজি মানুহখিনিয়ে যাব পাৰিছে। গতিকে আমি এনেকৈ ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা এই যিটো কালচাৰ এই কালচাৰটোক আমি স্বীকৃতি নিদিওঁ বা এই কালচাৰটোৰ লগত আমি অসমখনক যাব আমি নিদিওঁ। বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ জনগণৰ বাবে এটা বৃহৎ বিজয়। প্ৰথমবাৰৰ বাবে বিটিআৰত শান্তিপূৰ্ণ নিৰ্বাচন হৈছে, বন্দুকৰ পৰিৱৰ্তে বেলটৰ যুদ্ধ হৈছে। যোনে নিজিকক কিয় বড়োলেণ্ডবাসী ৰাইজক মই ধন্যবাদ জনাম। এই অভূতপূৰ্ব নিৰ্বাচনৰ বাবে অলমোষ্ট 70% পুলিং হৈছে। বহুত মানুহে মনত দুখ লৈ ভোট দিছে জুবিনৰ কাৰণে, কিন্তু তেওঁলোকে গণতন্ত্ৰক বিটিআৰত পুনৰ প্ৰতিষ্ঠা কৰিলে আৰু মই ভাবোঁ যে ই এটা নতুন আৰম্ভণি হ'ল। কোনো ৰাজনৈতিক দলৰ এজন প্ৰাৰ্থীৰ ওপৰতো অত্যাচাৰ হোৱা নাই, কোনেও কাকো গালি গালাজ কৰা নাই। বিক্ষিপ্ত 2-এটা ঘটনাক বাদ দি অত্যন্ত শান্তিপূৰ্ণ নিৰ্বাচন অসমৰ ভৱিষ্যতৰ বাবে ই এটা বহুত ইতিবাচক দিশ কঢ়িয়াই আনিছে। কোনো বড়ো নন বড়ো পলিটিক্স নাছিলে, তাত কোনো যে আমি জিকিবই লাগিব, সকলোৱে ডেমক্ৰেচি। মই সমগ্ৰ বড়োলেণ্ডবাসী ৰাইজক ধন্যবাদ জনাম যে অসমৰ বাবে ই এটা বহুত ডাঙৰ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিলে। মই তেখেতসকলক অভিনন্দন জনাম শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে। ভোট গণনাটো মই অনুৰোধ কৰিম, কোনোবা জিকিব কোনোবা হাৰিব, কিন্তু উই শুড মেইনটেইন দ্য পিচ এণ্ড ট্ৰেংকুইলিটি। Mr. Chief Minister, you have yourselves clarified, but don't you think that your decision, as you have put it, would also give a perspective that the government is bowing down to some fringe elements? Look, you have to bow down sometime because otherwise there will be a lot of question on many people. That is why sometime you have to bow down to the people's demand even if they are in minority, and that is democracy in India. So it is, you do not go by your own judgment all the time. You have to bow down, particularly in this sensitive period. I think you have to go by the people's wish, although they may be in minority. Mr. Chief Minister, if you can clarify in terms of what made the state government decide that there should be another postmortem. You see, there is I myself is a big fan of Zubin, and I personally feel that he should be above controversy. The way, because the postmortem report cannot be better than Singapore in Guwahati, because they are technically much better place than Guwahati. So
I personally did not wanted to encourage cutting of his body. You know how post-mortem is done. But still, as a chief minister, I cannot go by my own emotion. I have to take decision on the basis of mitigating circumstances. So as there is demand, and I have seen one or two leading people has also raising this demand, so we have decided to accept the demand, and morning it will take 2 hours. We will go through the process. And his family also consented. His wife, I discussed with his wife through Pavitra, and the family has also said that okay, let it be done. We have no problem. Also, in terms of the CID investigation, now you're going to reach out to the authorities in Singapore. You see, I cannot reach out to Singapore. There is a procedure of Interpol how to reach out. So we have to follow that procedure. We have to move to the Guwahati court. The Guwahati court will issue a letter rogatory. So on that, with that letter rogatory, our people will go to Singapore, and I believe that Singapore will cooperate. যে জুবিনৰ অন্তিম বিদায় আমি যেনেকৈ ভাৰত চৰকাৰৰ পৰা কিৰণ ৰিজিজু আহিব খুজিছে, অলপ আগতে মোক মেঘালয়ৰ পৰা ফোন কৰিছে যে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী আহিব খুজিছে, অৰুণাচলৰ পৰাও প্ৰতিনিধি দল এটা আহিব খুজিছে। আমি যাতে বহুদিনলৈ মনত ৰাখিব পৰা ধৰণে আমি জুবিনক বিদায় দিম, আৰু সেইকাৰণে মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আৰু যিসকলে দুই এটা জেগাত মই দেখিছোঁ যে একাংশ লোকে যিকোনো প্ৰকাৰে গণ্ডগোল কৰিব খোজে, আমি ভিডিঅ' ৰেকৰ্ডিং কৰিম কালি গোটেই অনুষ্ঠান, কাৰণ জুবিনক আমি সন্মানেৰে সৈতে বিদায় দিব খুজিছোঁ। ইয়াত আমি বিশৃংখল সৃষ্টি কৰিব খোজা নাই। গতিকে কালি আমি গোটেই অনুষ্ঠানটো সৰু সজাইৰ পৰা অন্তিম বিদায়লৈকে গোটেইটো আমি ভিডিঅ' বনাম। আৰু কোনোবাই যদি পিছত আমি দেখোঁ যে ইচ্ছাকৃতভাৱে, আৱেগত কৰা বেলেগ কথা, কিছুমানে ইচ্ছাকৃতভাৱেও খেলি মেলি কৰিব খোজে, চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। ইতিমধ্যে যোৱাকালি সৰু সজাই আৰু আগদিনাখন বিমানবন্দৰত খেলি মেলি কৰা কেইবাজনো ব্যক্তিৰ ভিডিঅ' ৰেকৰ্ডিং আমি লৈছোঁ, আৰু তেওঁলোকৰ ওপৰত অনুষ্ঠানটো হৈ যোৱাৰ লগে লগে আমি তেওঁলোকক সুধিম যে আপোনালোকে ইমান ধুনীয়া অনুষ্ঠান এটা কিয় বেয়া কৰিব খুজিছে। গতিকে চৰকাৰে সকলো ফালৰ পৰা আমি জুবিনক সন্মান দিম, আৰু জুবিনৰ অনুষ্ঠানটো যাতে আমি কোনেও ক'তো খেলি মেলি নকৰোঁ তাৰ বাবে চৰকাৰে দৃষ্টিও ৰাখিব।